লক্ষীপুৰত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। পুনৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ লক্ষীপুৰৰ কুচুৱা পাকৰি পাৰ্ট ৩ৰ আব্দুল মালেক বুলি জনা গৈছে। আব্দুলৰ বয়স ৫৪ বছৰ। যোৱা ৫-৬ দিনৰ পৰা লক্ষীপুৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰি আছিল আৰু যোৱা নিশা লক্ষীপুৰৰ কুচুৱা পাকৰি গাঁৱৰ থিতাপিলৈ গাঁৱৰ ৰাইজে হাতীৰ জাকটোক খেদি পঠায় বনাঞ্চললৈ, কিন্তু তাৰ মাজতে এটা হাতীয়ে আব্দুল মালেকক আক্ৰমণ কৰে আৰু গচকি মাৰি পেলায়। আব্দুল মালেক নামৰ যুৱকজনক। স্থানীয় ৰাইজৰ দাবী, বনৰীয়া হাতীৰ জাকটোৰ খাদ্যৰ ব্যৱস্থা কৰা আৰু মালেকৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়া। দাদা, আচলতে যোৱা ৰাতি যে আব্দুল মালেকৰ হাতীয়ে গচকি মাৰিলে, কি কেনেকৈ সংঘটিত হৈছিল ঘটনাটো, কি ক'ব? তাৰমানে আমাৰ যোনখন গাঁৱত তাৰমানে বহুতকেইটা হাতী আহিছে। অহাৰ পিছত ধৰক আমাৰ গাঁৱত সময় আমিতো জুই থুই লগাইছো। তাৰপিছত নামি গ'ল আৰু বাঁহৰ তলি আছিল, সেই বাঁহৰ তলিত লুকাই আছিল। এইটো নাজানো, তাতে আছো। তাৰমানে কৰাৰ পিছত ক'ৰ পৰা ওলাই আহি এক মানে ধৰিল, মানে ভয়কো হোৱা নাই, তথাপি ধৰি কিনে সেই গচকি মাৰিল। আৰু ইহঁতৰ ঘৰততো মানুহ নাই, যোনে মৰছে মোৰ খুৰা হয়। এটা ল'ৰা আছে, ইমানো সৰু, বেছি ডাঙৰো নহয়, ইনকাম কৰাও মানুহ নাই। মই চৰকাৰক মই এটাই ক'ব বিচাৰিম যে চৰকাৰে কিবা সাহায্য যেন কৰে। ঘৰৰ মানুহ নাই। আব্দুল মালেকৰ ঘৰ ক'ত আছিল? কুচুৱা পাকৰি পাৰ্ট 3। আজি যোৱা কেইবছৰৰ পৰা বনৰীয়া হাতী আমাৰ গাঁৱত ইমান অত্যাচাৰ কৰি থাকে। দুখীয়া মানুহৰ ঘৰ-চৰ ভাঙি মানুহৰ ইমান ক্ষতি কৰি থাকে। যোৱা ৰাতি আব্দুল মালেক নামৰ মানুহজনক কেনেকৈ গচকি মাৰিলে? যোৱা ৰাতি মানে যোৱাকালি দিনতে বাবুবিলাক আহিছিল, হাতীবিলাক। পিছত আমি ৰাইজৰ মানুহবিলাকে একলগ হৈ দিনত জুই তুই লগাই এইবিলাক খেদি দিছো। পিছত তাতে আছিল ৰাতি, তেতিয়া বৰষুণ পৰিল। তেতিয়া আমি 12টা বজাত বৰষুণ শেষ হ'ল, অলপ আছিল। আমি ৰাইজৰ মানুহবিলাক ৰাস্তাত আছিলো। তেতিয়া গোটেইখিনি ৰাস্তা পাৰ হৈ গৈছিল। এটা যে আছিল সেইটো আমি গম পোৱা নাছিলো। পিছত এইটো যেটা আছিল সেইটোৱে মানে পিছত মানুহটোক মানে মাৰিল। আব্দুল মালেকক এটাক কৰিলে। আব্দুল মালেকৰ ঘৰত কোন কোন আছে? তাৰ ঘৰত তাৰ এটা ল'ৰা আছে, 3টা ছোৱালী আৰু তাৰ ঘৈণীয়েক আছে। তেখেতৰ বয়স 54 হ'ব। গাঁওখনৰ নাম কুচুৱা পাকৰি পাৰ্ট 2 পাৰ্ট 3। ব্যুৰো ৰিপৰ্ট DA 365।